মই আপুনি কৈছে যে ঘণ্টা চিষ্টেম বুলি কিহৰ ঘণ্টা মানে আপুনি দিনটো গাড়ী ৰাখিব 20 টকা দিব নি? মোৰ লাচিখনা ল'ৰা। কোনে দিনটো গাড়ী ৰাখিলে? আপুনি মাধক কোনে দিনটো গাড়ী ৰাখিলে? আমি আপুনি 9টা বজাৰ পৰা সোমাইছে, এতিয়া কেইটা বাজিলে? কোনে 9টা বজাত সোমাইছে? 2:30 বাজিলে। কেতিয়া 9টা বজাত সোমাইছিল? আমি সুধি লওক, তেওঁক সুধি লৈছো। কোনে 9টা বজাত আমি গাড়ী আহি পাইছো? ইয়াত নাৰাখিব গাড়ী। কোনে? মই কৈছো আপুনি বীৰ লাচিখনা, ময়ো লাচিখনাত আছো। আপুনি কি বুলি কয়? ময়ো হিন্দু যুৱ ছাত্ৰ পৰিষদত আছো। আপুনি যিহত আপুনি যিহত নাথাকক। আপুনি মোক ঢেৰ কিবা কিবি কয়। আপুনি দৰ্জাখন কেলে ঠেলিলে? আপুনি দৰ্জাখন আপুনি কেলে ঠেলিলে? সোমাবলৈ লৈছে লাচিখনা। মই দৰ্জাখন মই গাড়ীত সোমামে। আকৌ মোৰ গাড়ীত কি হ'ব? মোৰ গাড়ীত মই সোমামে। লাচিখনা হ'লে কি হ'ব? মোৰ গাড়ীত মই সোমামে। তুমি দৰ্জাখন ঠেলিবলৈ তোমাৰ অধিকাৰ ক'ত পালা? তুমি লাচিখনা নহয়, তুমি দৰ্জাখন ঠেলিবলৈ অধিকাৰ ক'ত পালা? লাচিখনা হ'লে কি কৰিবানো? মই মাতাছো সংগঠনৰ কাম। নহয়, তুমি দৰ্জাখন কেলে ঠেলিলা? তুমি দৰ্জাখন কেলে ঠেলিলা? সেইটো কোৱা। তুমি কেলে পইচা নিদিয়া সোমাই যাবা? পইচা নিদিয়ে, তোমাক পইচা দিম বুলি কৈছো। পইচা নিদিওঁ বুলি কৈছো নি? ইমান টাইম নহয়, পইচা দিয়া। লাচিত খানা, আমি ক'বা খানা। মোৰ ঘৰৰ মাছৰ কৈ দিবা নাই, ফটো মাৰি লৈ যাওক। তুমি সেইবোৰ কৈ লাভ নাই। মোৰ ফটো মাৰি লৈ যাওক। সেইবোৰ কৈ তুমি লাভ নাই, গম পাইছা না? আপুনি ৰিচিপ্টটো দিয়ক। ৰিচিপ্টটো কিয় নিদিয়ে? আপোনাক পইচাটো দিছো না মই। ৰিচিপ্টটো দিয়ক। আপুনি মোক ৰিচিপ্টটো দিয়ক। নহয়, ৰিচিপ্টটো দিয়ক। আপোনাক পইচাটো দিছো না মই। ৰিচিপ্টটো নলয়, আমি মেজিকৰ ৰিচিপ্ট নিদিওঁ। যাওক, আপুনি নিজৰ মানুহকেইটা ইমান তৰ্ক কৰে নেকি? নহয়, আপোনাক সেইকাৰণে মই আপোনাক কথাটো ভালকে কৈছো। আপুনি ফাৰ্ষ্টতে মোক কেনেকে ক'লে কথাটো? নিজে মোক ক'বলৈ গ'লে অকণমান চাই লওক দাদা। মই আপুনি দৰ্জাখন ঠেলি দিলে নাই, মোৰ সেইটো কথা বেয়া লাগে। নোসোমাব দৰ্জাখন আপুনি ঠেলি দিয়াৰ কাৰণে মোৰ বেয়া লাগে। আপুনি মোক ৰিচিপ্টটো দেখাই দিয়ক যে এইটো ঘণ্টা চিষ্টেম লিখা আছে, মোক সেইটো দেখাই দিয়ক। ঘণ্টা চিষ্টেম বুলি নহয়, দেৰিকে নহয়, মোৰ কথাটো শুনক। বেলেগ একো নাই, আপুনি ঘণ্টা চিষ্টেমটো মোৰ ৰিচিপ্টটো দেখাই দিয়ক। হ'ব, মই ৰিচিপ্ট দিয়ক। আপুনি মোক ঘণ্টা চিষ্টেমটো ৰিচিপ্টটো দেখাই দিলে হ'ব। এইবোৰ দেখিছে গাইজ, এইবোৰ ফটুৱা মানুহ। ঘণ্টা চিষ্টেমত তাক পইচা লাগে। গাড়ী ৰখালে ঘণ্টা চিষ্টেমত পইচা লাগে। তাৰ পৰা ৰিচিপ্টটো দিব কৈছো, সি ৰিচিপ্টটো নিদিয়ে। তাক বিনা ৰিচিপ্টত পইচা লাগে। এজন সাধাৰণ মানুহ হিচাপে মই মোৰ গাড়ীখন লৈ গৈছিলোঁ, মেজিকখন লৈ শিমলুগুৰিৰ পৰা যোৰহাটৰ দিশে গৈছিলোঁ। আৰু গৈ যোৰহাটত যেতিয়া পাইছিলোঁগৈ, ঘণ্টামান 2-3 ঘণ্টামান আমি মেজিকখন পাৰ্ক কৰিলোঁ। পাৰ্ক কৰাৰ পাছত এজন তাৰে পাৰ্কিঙৰ যিজনে পইচা তোলে, তেওঁ আহি লৈ হঠাৎ মোক কয় যে আপুনি গাড়ীখনৰ পাৰ্কিঙৰ পইচাটো দিয়ক। মই বোলো ঠিক আছে, পাৰ্কিঙৰ পইচা যিটো দিব লাগে সেইটো দিম, 20 টকা। তেওঁ কৈছে 20 টকা নহয়, 200 টকা আপুনি দিব লাগিব। ফাৰ্ষ্টতে ক'লে 300 টকা, তাৰপিছত ক'লে যে আপুনি 200 টকা দিব লাগিব। মই বোলো পাৰ্কিঙৰ পইচা ইমানটো 200 টকা বা 100 টকা 150 টকা তেনেকেতো পাৰ্কিঙৰ পইচা নলয়। আপুনি পাৰ্কিঙৰ পইচাটো বেছিকৈ কৈছে দাদা। তাৰপিছত তেওঁ মোক কৈছে যে পাৰ্কিঙৰ পইচাটো এনেকৈ আমি লওঁ, ঘণ্টা চিষ্টেম। মই বোলো ঠিক আছে, আপুনি যদি ঘণ্টা চিষ্টেম লয় আপুনি মোক ৰিচিপ্টটো দিয়ক। তেওঁ কৈছে আমি ৰিচিপ্ট নিদিওঁ। মই বোলো আপুনি এইবোৰ দালালি নকৰিব, ফটো আমি নকৰিব। মই বীৰ লাচিত সেনাৰ ল'ৰা হয়, বীৰ লাচিত সেনাৰ ল'ৰা হয়। আপুনি এইবোৰ ফটো আমি নকৰিব, দালালি নকৰিব। আপুনি ৰিচিপ্টটো দিয়ক, মই আপোনাক পইচাটো দিম। আপোনাৰ পইচাটো প্ৰাপ্য যিটো পাব লাগে মই সেইটো দিম, আপুনি ৰিচিপ্টটো দিয়ক। তেওঁ মোক ৰিচিপ্টটো নিদিয়ে। তেওঁ কয় যে তেওঁ বোলে লাচিত সেনাৰ ল'ৰা হয়। তেওঁ কৈছে কাক মাতে মাতক, আপুনি যোৰহাটৰ কোন লাচিত সেনাৰ বিষয়ববীয়া আছে আপুনি মাতক, মোক তেনেকৈ কৈছে।